নমস্কাৰ, মই পাৰ্থ হয় মোৰ চেনেলৰ অন্য এটি ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই এল্টো 800 2020 চনৰ লাষ্টৰ। আৰু আজি আপোনাৰ গাড়ী আনি আছোঁ আমি নতুনকৈ। এল্টোখন এতিয়া আনি আছোঁ আমি। এইখন 2020 চনৰ নৱেম্বৰৰ গাড়ী হয়, চিলভাৰ কালাৰ, চিল্কি চিলভাৰ। এইখন গাড়ীখন অৰিজিনেল পেইণ্টত আছে, একদম ধুনীয়া হৈ আছে। আৰু ইয়াত আপোনাৰ প্ৰথমতে মই দেখুৱাইছোঁ, এইটো অকণমান স্কেচ হৈছে, এইটো একো নাই, সৰু সুৰা ফাইবাৰ হয়, এইটো অকণ বেগা হৈছিলে। মই গাড়ী ধোৱাই নাই, আপোনালোকৰ ডাইৰেক্ট গাড়ী আপোনালোকক ভিডিঅ' দিছোঁ। আৰু ইঞ্জিনটো চাই লওক প্ৰথমতে, আকৌ তাত খোলক। ইঞ্জিনটো দেখুৱাওঁ আপোনালোকক প্ৰথমতে। এইফালে এপ্ৰনটো চাওক, একদম পূৰা চিল হয়। আৰু বেটেৰী লাগি আছে, কোম্পানীৰ বেটেৰীয়ে লাগি আছে। গাড়ী চাই লওক, এইটো এইফালে চাওক, মজা হৈছে একদম। ইঞ্জিন পূৰা চিল। এখন গাড়ী আপোনালোকে ল'ব পাৰে। এই গোলাঘাট ৰেজিষ্ট্ৰেশ্যন হয়। ইয়াৰ টায়াৰ কণ্ডিশ্যন চাই লওক প্ৰথমতে আপোনালোকে। টায়াৰ আপোনাৰ 80%টো আছেই, আগফালৰ দুটাই নতুন বোলে। আৰু আপোনাৰ গাড়ীখন চাই লওক এবাৰ, এটা দাগি নাই ক'তো। পাছফালৰ দুটা টায়াৰ ইমান ঠিক নহয়, তথাপিও চলিব। বেক চাইডৰ পৰা দেখুৱাইছোঁ। ঘৰ পোৱাগৈ নাই, মই বোলো আধা ৰাস্তাতে আপোনালোকৰ কাৰণে ভিডিঅ'টো আপডেট দি দিওঁ। আৰু ইয়াত কাম কেইটামান কৰিবলগীয়া আছে, এইখন চাই লওক এবাৰ। গাড়ী ধোৱাও নাই, আনি সোমাইছোঁহে। গাড়ী ইয়াৰ কাম মানে কৰিবলগীয়া আছে, ছিট কভাৰ লগাবলৈ আছে। মিঠাইটো লৈ আহিছোঁ বাৰু, গাড়ী আনিছোঁ ন নতুন গাড়ী আনিছোঁ, মিঠাইটো লৈ আহিছোঁ ঘৰৰ কাৰণে। আৰু গাড়ীখনৰ ছিট কভাৰটো লগালে মোৰ কাম হৈ যাব। ইয়াৰ ৰানিংটো আপোনালোকক দেখুৱাওঁ। ৰানিং 65, পাক্কা 65,000 হৈছে পূৰা। AC ৰানিং, মিউজিক চিষ্টেম আছে ইয়াত, এয়াৰবেগ ডাবল। একদম গাড়ীখন মজা হৈ আছে, এক্সিডেণ্ট তেনেকুৱা গাড়ী নহয়, একদম ধুনীয়াকৈ চাই আনিছোঁ মই। আৰু আপোনালোকে গাড়ীখন নিব পাৰে। ছিট কভাৰটো লগাবলৈ আছে। আৰু গাড়ীখন বেয়া লাগি আছে, ছিট কভাৰ নাই কাৰণে। সেইটো আমি লগাই দিম। মেটো আমাৰ আগৰ পুৰণা মেট আছে, মেটবোৰ চব পেলাই দিম, নতুন মেট লগাম। আৰু এই দুটাই কাম কৰিব লাগিব। বাকী আৰু এইটো আপোনাৰ এই বাম্পাৰ, এইটো অলপ স্কেচ আছে যেন, এইটো অকণমান আমি মিলাবলৈ চেষ্টা কৰিম বাৰু। তো ইমানেই আপডেট আছিলে আজি। তো ভিডিঅ'টো আজি ইমানেই। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি দিব। তো আৰু গাড়ীখন বনাই লওঁ, কেনেকৈ কি হৈছে আপোনাৰ ছিট কভাৰ লগাই আকৌ আপডেট দিম আপোনালোকক। আৰু ইয়াৰ দামটো ৰখা হৈছে 3,20,000। ৰিফাইনেন্স হৈ যাব, যদি আপোনালোকক কাৰোবাক লাগে ৰিফাইনেন্স কৰি দিম মই। ঠিক আছে, ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই। গাড়ী কেনেকুৱা পালে আপুনি? একদম ধুনীয়া আছে, মই নিজে চলাই আহিছোঁ গাড়ী। হয়, একদম ধুনীয়া আছে গাড়ী। কোনো কাম কি পালে আপুনি? কাম একোৱে নাই তেনেকৈ কৰিবলৈ, এই সৰু সুৰা 2-এটামান কাম আছে, এইটো একো নাই, এইটো নকৰিলেও চলিব। কিন্তু আৰু গাড়ী একদম ধুনীয়া, চলাবলৈ ভাল। আৰু ফাইনেন্সত দিলে আপুনি 3,20,000 টকা অলপ বেছি পৰিবগৈ। যদি আপোনালোক কেছত নিয়ে মিলাই দিম, আপোনালোকে আহিব, একদম ধুনীয়াকৈ কম দামত অলপ মিলাই দিম ৰেটটো। ঠিক আছে, ভিডিঅ'টো ইমানেই। বাই বাই, জয় অসম।